থানালৈ ফোন কৰিছিল? হয়, এওঁ ঘূৰি অহা খবৰটো জনাবলৈকে মই আপোনালৈ ফোন কৰিছিলোঁ। ঠিকেই, মই ঠিকেই অনুমান কৰিছোঁ নিশ্চয় তেনেকুৱা ধৰণৰ কিবা এটা ঘটনাই হ'ব। আপুনি ঘৰলৈ আহিলে ভালেই হ'ব। এওঁৰ লগত কি কথা পাতিব লগা আছে পাতক, কিন্তু চাব এইবাৰ যাতে দোষীয়ে হাৰি যাব নোৱাৰে। সেইটো আপুনি চিন্তাই নকৰিব। এইবাৰ সকলোবোৰ আমাৰ নজৰবন্দীত হ'ব। দোষী পলোৱাটো দূৰৰে কথা, আপোনাৰ ওপৰত পুনৰবাৰ আক্ৰমণো কৰিব নোৱাৰে। আপুনি একেবাৰে নিশ্চিন্ত থাকক আৰু এই কেছটোৰ প্ৰমাণবোৰ ভালদৰে গোটাই লওক। মই আছোৱেই নহয় আপোনাৰ লগত। ধন্যবাদ। আপুনি বহক, মই আপোনালৈ চাহ আনো। থেংক ইউ। আপুনি হঠাৎ আমাৰ ঘৰলৈ অহাৰ কাৰণ? নিমন্ত্ৰণ দিবলৈ। কিহৰ নিমন্ত্ৰণ? ঘৰত কিবা বিয়া, সভা, শ্ৰাদ্ধ, জন্মদিন এনেধৰণৰ অনুষ্ঠান থাকিলে আমি অতিথিসকলক আগতীয়াকৈ নিমন্ত্ৰণ দিবলৈ নাহো। ঠিক তেনেদৰে আপোনাক এক বিশেষ ঠাইলৈ আগতীয়াকৈ নিমন্ত্ৰণ দিবলৈ আহিব। ডেটটো ৰাখি থওক। আমি সসন্মানে আপোনাক থানালৈ নিবলৈ আহিম। আপুনি কষ্ট কৰি যোৱাৰো প্ৰয়োজন নাই। খাউণ্ডে এনেকৈ তোমাৰ কথা কিয় কৰিব? তুমি দেউতাৰ মনত কি দুখ দিলা? তাৰ মানে তুমি খাউণ্ডৰ কথাবোৰ বিশ্বাস কৰিছা। মই কি কৰিছো কি নাই কৰা সেয়া তুমি নিজে জানা। প্ৰতিটো সময়তে বিপদে আপদে ঘৰখনৰ লগত দেউতাৰ লগত আছো। দেউতাক মই কি কথাত দুখ দিব পাৰো? হয়তো খাউণ্ডে আমাৰ ঘৰৰ মানুহবোৰৰ মনবোৰ দুফাল কৰিবলৈকে কিবা চলনা কৰিছে। সেইকাৰণে হয়তো মোৰ কিছুমান কথা বেয়াকৈ দেউতাৰ মনত সিয়ে সোমোৱাই দিছিল। তুমি খাউণ্ডৰ কথাবোৰ বিশ্বাস নকৰিবা। দেউতাৰ শ্ৰাদ্ধ পাতিব খোজাটো, দেউতাৰ নামত স্কুল প্ৰতিষ্ঠা কৰিব খোজাটো তাৰ কিবা অভিসন্ধি আছে। নহ'লে দেউতাৰ নামত ইমানবোৰ টকা সি কিয় খৰচ কৰিব? মই খাউণ্ডৰ কথা বিশ্বাস নকৰো, কিন্তু তেখেতে কোৱা কথাবিলাক যদি সঁচা হয়। চোৱা গায়ত্ৰী, দেউতা ঘৰখনৰ মূল মানুহ আছিল। এতিয়া দেউতা নাই, এই ঘৰখন আমিয়ে ধৰি ৰাখিব লাগিব। কোৱা মানুহে কথা ক'বই, তুমি সেইবোৰ ভাবি নাথাকিবা। নহ'লে ঘৰখনৰ পৰিৱেশটো আৰু বেছি বেয়া পৰ্যায়লৈ যাব। কিবা এটা ৰহস্য আছে, কাৰণ দেউতা ভোগজানৰ পৰা অহা দিন ধৰি এওঁ দেউতাৰ পৰা আঁতৰি ফুৰিছিল। কিয় আঁতৰি ফুৰিছিল? সঁচাকৈ কিবা বেয়া পাইছিল নেকি? কিবা এটা এদিন ক'বও খুজিছিল। কি ক'ব খুজিছিল দেউতাই? কওকচোন দেউতা, আপুনি ভোগজানৰ পৰা অহাৰ পিছৰ পৰাই কিয় ইমান উদাস হৈ আছে? মনৰ ভিতৰত কি কথা চলি আছে অন্ততঃ মোক কওক। কি কম? তোক কথা কিছুমান ক'বলৈ আছে। কথাবোৰ তোক কওঁ কেনেকৈ? তই জানো সহ্য কৰিব পাৰিবি? মানে দেউতা, কথা কি ডাঙৰেই নেকি? আপুনি এনেকৈ ক'লে যে? মই এইবাৰ ভোগজানলৈ গৈ বহু কথাই গম পাইছো। প্ৰান্তৰে কি হ'ল দেউতা? ৰৈ গ'ল যে? সেইবোৰ কথা থাকক দে, পাছত কম। কি হ'ল? দেউতা ভুল কৰিছে? জানো, মোক কিবা এটা কথা ক'ব খুজিছিল, একো নক'লেও দেখোন। আগতে এই কেছটোত মই আপোনাক এৰেষ্ট কৰিবলৈ সকলো যোজা কৰিছিলোঁ, কিন্তু আপুনি ওপৰ মহলাত সকলো মেনেজ কৰি দিলে। অৱশ্যে তেতিয়া আমাৰ হাতত উপযুক্ত প্ৰমাণৰো অভাৱ আছে। এতিয়া আপোনাৰ পত্নী প্ৰমাণ হৈ থিয় দিছে, গতিকে
এতিয়া আপুনি ৰঙা ঘৰলৈ যোৱাটো প্ৰায় খাটা। আপুনি আকৌ এবাৰ তোমালোকক লগ পাবলৈ আহিলো। প্ৰান্তৰ ক'ত? ব্যায়াম কৰাটো মোৰ সৰুকালৰে অভ্যাস। মিষ্টাৰ ডোৰা চাহ খাওক, ঠাণ্ডাই হ'ল চাগে। এই চাহ বৰ উপকাৰী বস্তু। ভাগৰুৱা চিন্তাৰে গধুৰ মনতো সতেজতা আনে। মই নাখাওঁ, আপুনি খাওক। শ্ৰুতি, আহা। ইমানবোৰ ক'ত আছে? দেউতাই তোমাৰ আগত সকলো কথা প্ৰকাশ কৰিলেনে? কিদৰে তেওঁ তোমাৰ মাক অপহৰণ কৰি ৰাখিছিল? নে দেউতাৰ কথা মানি এতিয়াও মাক বিশ্বাসেই কৰা নাই? এতিয়া মোৰ বিশ্বাস হৈছে। গুড। অৱশ্যে বিশ্বাস নকৰিলেও একো নাই, কাৰণ দুদিনমানতে তুমি বিশ্বাস কৰিবলৈ বাধ্য হ'বা। মিষ্টাৰ ডোৰা, এতিয়াৰ পৰা আপুনি এই কেছটোৰ ইনভেষ্টিগেশ্যন শেষ নোহোৱা পৰ্যন্ত কেনিও নাযাব। বিশেষকৈ পুলিচৰ অনুমতি নোহোৱাকৈতো নাযাবই। অৱশ্যে যাবলৈ মনত ভাবিলেও আপোনাৰ মূৰ্খামি হ'ব, কাৰণ পুলিচৰ আপোনাৰ ওপৰত 24 ঘণ্টাই নজৰ আছে। আগতে এই কেছটোত মই আপোনাক এৰেষ্ট কৰিবলৈ সকলো যোজা কৰিছিলোঁ, কিন্তু আপুনি ওপৰ মহলাত সকলো মেনেজ কৰি দিলে। অৱশ্যে তেতিয়া আমাৰ হাতত উপযুক্ত প্ৰমাণৰো অভাৱ আছিল। এতিয়া আপোনাৰ পত্নী প্ৰমাণ হৈ থিয় দিছে, গতিকে এতিয়া আপুনি ৰঙা ঘৰলৈ যোৱাটো প্ৰায় খাটা। আপোনাক এৰেষ্ট কৰা পৰ্যন্ত যিকেইটা দিন বাকী আছে, আপুনি ভালদৰে খোৱা বোৱা কৰক, শুৱক, কাৰণ জেললৈ গ'লেতো আৰু এইবিলাক সা সুবিধা নাপাব। গতিকে প্ৰত্যেকটা ক্ষণ ভালদৰে উপভোগ কৰক। আপোনাৰ সৈতে এনেবোৰ কাম কৰা আৰু দুজনমান আছে নহয়? তেওঁলোকৰো বিচাৰ প্ৰচাৰ চলি আছে। তেওঁলোকক বিচাৰি পালে এই কেছটো আৰু ইণ্টাৰেষ্টিং হ'ব। এইবাৰ কপালে টানিলে আপুনি নিউজ চেনেলৰ পৰ্দাত জিলিকিব। এনে প্ৰতিভা সকলোৰে নাথাকে। আৰু আপোনাক এৰেষ্ট কৰিলে মোৰ অলপ ভাগ্যৰ উদয় হ'ব। আশা কৰোঁ আপুনি মোক সেইখিনি সুযোগ দিব। এতিয়া যাওঁ, বহুত সময় হ'ল। মিছেছ ডোৰা, তেখেতক আজি তেওঁৰ প্ৰেছাৰৰ দৰৱ সুধিবলৈ নাপাহৰিব। আহোঁ। গায়ত্ৰী, গায়ত্ৰী, আপুনি আকৌ এবাৰ তোমালোকক লগ পাবলৈ আহিলো। প্ৰান্তৰ ক'ত? তেওঁ নাই। দেউতাৰ শ্ৰাদ্ধৰ পিছদিনা তেখেত ভোগজনলৈ গ'ল, অহা নাই। পিছে আপুনি কি কামৰ বাবে পুনৰ ইয়ালৈ আহিবলগীয়া হ'ল? খুৰাদেউ ঢুকোৱা আজি 3 মাহ হ'ল। এই 3 মাহত তোমালোক এবাৰো কোনো ভোগজনলৈ নাহিলা। কামৰ বোজা ইমান বেছিকৈ পৰিছে, সেইকাৰণেহে যোৱা হোৱা নাই। আপোনাৰ কি ক'বলগীয়া আছে কওক। প্ৰান্তৰে কিয় তোমাক ভোগজনলৈ যাবলৈ নিদিয়ে?
খুৰাদেউ ঢুকো আজি 3 মাহ হ'ল। এই 3 মাহত তোমালোক এবাৰো কোনো ভোগজন লৈ নাহিলা। কামৰ বোজা ইমান বেছিকৈ পৰিছে, সেইকাৰণেহে যোৱা হোৱা নাই। আপোনাৰ কি ক'বলগীয়া আছে কওক। প্ৰান্তৰ ভোগজনত থকা বুলি জনা হলে মই ইয়ালৈ নাহিলোহেঁতেন। মই খুৰাদেউৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ ভোগজনত আয়োজন কৰাৰ কথাটো তোমালোকেতো জানাই। হয়, গম পাইছো। যোৱা 3 মাহত তোমালোকক মই বহুত বাৰ খবৰ পঠিয়ালো, বোলো খুৰাদেউৰ নামত প্ৰতিষ্ঠা কৰা স্কুলখনলৈ তোমালোকে এবাৰ যাব লাগে। ৰাইজে বৰ আশা কৰিছে। এই 3 মাহত তোমালোকে এবাৰো খবৰ নললা। আমি আৰু পুনৰ তালৈ যোৱাৰ কথা ভবা নাই। ঠিক আছে, নিজৰ দেউতাকৰ কাৰণে যদি ইমান কণ সময় নোলায়, মোৰ ক'বলগীয়া একো নাই। কিন্তু যিখন গাঁৱৰ হাৱা পানী খাই তুমি ডাঙৰ দীঘল হ'লা, সেইখন গাঁৱক এনেকৈ পাহৰিব নালাগিছিল গায়ত্ৰী। মোৰ যাবলৈ ইচ্ছা থাকিলেও তেখেতৰ একেবাৰেই নাই। প্ৰান্তৰে কিয় তোমাক ভোগজনলৈ যাবলৈ নিদিয়ে সেই কথা মই জানো গায়ত্ৰী। কি জানে আপুনি? ইমান দিনেতো মোক শত্ৰু বুলিয়েই ভাবিলা, এতিয়া জনা কথাবিলাক ক'লেও তুমি জানো বিশ্বাস কৰিবা? তাতকে নালাগে দিয়ে জানিবলৈ। আচ্ছা, কিছুদিনৰ আগতে শুনিলো অৰুন্ধতী বোলে এখন ঘৰৰ পৰা গ'লগৈ। এজনী অন্ধ ছোৱালীক বিয়া পাতি বোৱাৰীৰ মৰ্যাদা দি ঘৰৰ পৰা পঠিয়াই দিলা নে খুৰাদেউৰ মৃত্যুৰ লগে লগে তেওঁৰ আদৰ্শবিলাকো তেওঁৰ চিতাৰ জুইত জ্বলাই দিলা? সেইবোৰ আমাৰ ঘৰুৱা কথা, আপুনি মাজত নোসোমালেই মই ভাল পাম। দত্তদাৰ ছোৱালী, আমাৰ গাঁৱৰ ছোৱালী, তাইক অন্যায় কৰিলে মাত নামাতিম বুলি কিয় ভাবিলা? বাৰু, তুমি অৰুন্ধতীৰ ঠিকনাটো দিয়াচোন। অৰুন্ধতীৰ ঠিকনা আপোনাক কিয় লাগে? তাই এইখন ঘৰৰ বোৱাৰী। বৰ্তমান এইখন ঘৰত নাথাকিলেও তোমাৰ ভতিজাৰে সমাজক সাক্ষী কৰি বিয়া কৰাই আনিছে। মই খুৰাদেউৰ নামত প্ৰতিষ্ঠা কৰা স্কুলখন অৰুন্ধতীৰ হতুৱাই উদ্বোধন কৰাম। বৰ্তমান অৰুন্ধতীৰ লগত মোৰ কোনো ধৰণৰ যোগাযোগ নাই। তুমি থাকোতে সেই অনাথ ছোৱালীজনীৰ এই অৱস্থা হ'ব নালাগিছিল গায়ত্ৰী। পিছে এটা কথা, খুৰাদেৱে বোলে চকুহাল দান কৰি থৈ গৈছে, কথাটো কিমান দূৰ সঁচা? কথাটো সঁচা। খুৰাদেৱেতো চকুহাল অৰুন্ধতীকো দান কৰি থৈ যাব পাৰিলেহেঁতেন, নে অৰুন্ধতীক সেই চকুহালৰ গৰাকী তোমালোকেই হ'বলৈ নিদিলা? আপুনি কি ক'ব খুজিছে? হ'লেও মহান মানুহৰ মহান কাম, অন্ততঃ সেই চকুহালেৰে কোনোবা এজনে এই পৃথিৱীখন দেখা পাব। পিছে মই অৰুন্ধতীক বিচাৰি উলিয়াম আৰু খুৰাদেউৰ নামত পতা স্কুলখন মই তাইৰ হতুৱাই উদ্বোধন কৰাম। এয়া মই তোমাক কথা দিলো গায়ত্ৰী। অৰুন্ধতী, তুমি লাহে লাহে চৌকিটা মেলি দিয়া। লাহে লাহে। লাহে লাহে। Good. Very good. দেখা পাইছানে? ছাৰ, মই দেখা পাইছো। বা ভণ্টি, তই সঁচাকে দেখিছনে? বা মই সকলো দেখা পাইছো। মই সকলো দেখা পাইছো।
কংগ্ৰেচুলেশ্যনছ উৰ্দুতি। ধন্যবাদ ছাৰ, ধন্যবাদ। আপোনাৰ বাবে ইমানখিনি সম্ভৱ হ'ল। 3টা মেজৰ অপাৰেশ্যনৰ পাছত আপোনাৰ চকুটোত দৃষ্টি আনিব পৰাৰ কাৰণে মোৰো ভাল লাগিছে। আপোনাৰ লগতে ময়ো ছাকচেছ হ'লো।